স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে সিটেট ডিসেম্বৰ 14 আৰু 15 তাৰিখে এক্সামটো দিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো সিটেটৰ ৰিজাল্টটো আজি ডিক্লেয়াৰ কৰিলে আজি 9 জানুৱাৰী আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকৰ মোবাইলৰ সহায়ত আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব ctet.nic মাৰি দিলে হৈ যাব আপোনালোকৰ অলপ তললৈ স্ক্ৰল কৰি দেখিব যে ইয়াতে সিটেট ডিসেম্বৰ 2024 ৰিজাল্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ তললৈ যাব ইয়াতে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব আপোনালোকৰ জিটো ৰোল নম্বৰ হেতু মাৰি আপোনালোকে সাবমিট কৰি দিলে আপোনালোকৰ স্কৰটো দেখিব পাৰিব এক্সামটো আপোনালোকৰ ভাল হলে নে কি হলে আৰু যিসকলে এক্সামটো ভাল কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো 4500 পোষ্ট আপোনালোকৰ এডভাৰটাইজমেন্ট সোনকালে প্ৰকাশ কৰিব আৰু প্ৰকাশ কৰিলে আপোনালোকৰ মানে পাব লগা চাকৰিটো হয়তো আপোনালোকে পাই যাব আৰু আজি আমি কিমান ষ্টুডেন্টে সিটেট এক্সাম দিছিলে 14 তাৰিখ আৰু 15 তাৰিখত অসমৰ হয় আমি এই বিষয়ে এটা ভিডিও লৈ আহিম আৰু আমি অনলাইন মানে ৰিজাল্ট ৰলম বিলাকৰ আমি ৰিজাল্টটো চেক কৰিম তে আমি ক'ব গলে এটা 4000 5000 মান আমি ৰোল নম্বৰ চেক কৰিম তাৰ ভিতৰত কিমান ষ্টুডেন্টে 100 প্লাস মাৰ্ক লৈ আহে সেই হিচাপে আমি এটা অনুমান এটা লব পাৰিম যে 100 প্লাস কিমানজন ষ্টুডেন্টে পালে তে এতিয়া আপোনালোকৰ সিটেট ওয়েবসাইটত গৈ আপোনালোকৰ ৰিজাল্টটো চাই লওক তে আজিৰ ভিডিওত এয়া আছিল আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেতিয়াহলে আজিলৈ ধন্যবাদ